নগাঁও জিলা পুথিভঁৰালত দেওবাৰে উদযাপন কৰা হয় নগাঁও সাহিত্য কাননৰ ষষ্ঠ বৰ্ষৰ বাৰ্ষিক অধিৱেশন। অনুষ্ঠানটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেইবাজনো কবিয়ে কবিতা পাঠ কৰে। বহুকেইজন কবি সাহিত্যিকক জনোৱা হয় সম্বৰ্ধনা। এই অনুষ্ঠানত নগাঁৱৰ প্ৰবীণ সাংবাদিক কনক হাজৰিকাক বিশেষভাৱে সম্বৰ্ধনা জনোৱাৰ লগতে সাহিত্য প্ৰেৰণা সন্মানেৰে সন্মানিত কৰা হয় আৰক্ষী বিভাগৰ কনিষ্ঠ জোৱান জুনুমণি বৰাক। খুবই ভাল লাগিছে। নগাঁও সাহিত্য কাননৰ মঞ্চই মোক আজি সাহিত্য প্ৰেৰণা সন্মানেৰে সন্মানিত কৰিছে। হয়তো অসমৰ বহুতো মানুহে জানে আৰু বহুতো মানুহে নাজানে। মই এজন অসম পুলিচৰ মহিলা কনিষ্টবল। মই আধা ঘণ্টা খালী চকুৰে সূৰ্যলৈ চাই ইতিমধ্যে মই ইণ্ডিয়া বুক অফ ৰেকৰ্ড কৰাৰ লগতে 5 বাৰলৈ বিশ্ব ৰেকৰ্ড কৰিছোঁ। লগতে মই ডক্টৰেট ডিগ্ৰী আৰু ৰাষ্ট্ৰপতি মেডেল, অসম গৌৰৱ ইত্যাদি সন্মানেৰে সন্মানিত হৈছোঁ। ইয়াৰ উপৰিও বিভিন্ন সন্মানেৰে সন্মানিত কৰিছে বীৰংগনা বঁটা, আদৰ্শ মাতৃ, এনেকুৱা বিভিন্ন সন্মানেৰে সন্মানিত কৰিছে। আজি এখেতসকলে মোক যিটো সন্মানেৰে সন্মানিত কৰিলে সঁচাকৈ মই নথৈ সুখী হৈছোঁ। লগতে মই সাহিত্য কাননৰ সমূহ কৰ্মকৰ্তাৰ লগতে প্ৰেমিক চৰাই হাইজুদ্দিন ছাৰক অশেষ হৃদয়ৰ পৰা ধন্যবাদ জনাইছোঁ। হয়, আমি আচলতে বিৰতিৰ পিছত নহয়, আমাৰ প্ৰথম এইটো অধিৱেশন হৈছে। যিটো আমি অধিৱেশনটো আচলতে আমি বছৰে বছৰে আমি আয়োজন কৰাৰ ক্ষমতা নাই, গতিকে আমি 6 বছৰৰ মূৰত এবাৰ কৰিছোঁ। যাতে আমি যিটো দান বৰঙণিৰ দ্বাৰা আমি অনুষ্ঠান কৰিছোঁ, এজনে আমাক দান দিছে, তাৰ ওপৰত আমি ভিত্তি কৰি পইচাবোৰ কালেকশ্যন কৰিছোঁ। আমাক যোনে যেনেকৈ সহায় কৰিছে, যিটো আমাৰ আৰ্থিক দৰকাৰ, অলপ ধনৰ দৰকাৰ, সেই পইচাখিনি আমি ইয়াত একগোট কৰি আমাৰ মঞ্চখন সকলোকে একগোট কৰিব পৰা মঞ্চ এখন দিব পৰা ব্যৱস্থা কৰিছোঁ। আৰু লগতে অধিৱেশন আয়োজন আমি এইকাৰণে কৰিছোঁ যাতে অসমৰ বিভিন্ন প্ৰান্তৰ কবি সাহিত্যসকলে একগোট হৈ আমি এজন আনক চাহ চিনাকি হ'ব পাৰোঁ। নিউজ ডেস্ক PSN24।